ৰাষ্ট্ৰীয় সন্মান লাভ কৰি উজলিছে সামগ্ৰীৰ এগৰাকী লোকশিল্পী সুদীৰ্ঘ ৩০ বছৰ প্ৰচাৰ বিমুখভাৱে লোক সংস্কৃতিৰ সাধনা কৰি অহা নগাঁৱৰ পুৰণিগুদামৰ জলাহগাঁৱৰ শিল্পী ৰাজু শইকীয়ালৈ অৱশেষত আহিল ভাল খবৰ। ওড়িশা ত্ৰিবেণী কলাকেন্দ্ৰই শিল্পীগৰাকীলৈ আগবঢ়াইছে ৰাষ্ট্ৰীয় কলাগুৰু শ্ৰীক্ষেত্ৰ সন্মান। ওড়িশাৰ ত্ৰিবেণী কলাকেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ কলা মহোৎসৱত লোক সংস্কৃতিৰ গুৰু হিচাপে প্ৰদান কৰিলে এই সন্মান। শিল্পীগৰাকীৰ লগতে এই সন্মানে উৎফুল্লিত কৰি তুলিছে সমগ্ৰ অঞ্চলবাসীক। বিহুতে বিহুৰ লগতে জড়িত লোক মানে নাগেৰা বা খোল ঢোল মানে সকলো বাদ্যই মই বজাব জানো আৰু এতিয়া মোৰ মানে ৩০ বছৰমান হ'ল। মই বিশেষ মই লোকবাদ্যৰ লগতে জড়িত বিহুৰ লগতে জড়িত হৈ আছোঁ। মোৰ শিক্ষাগুৰু মাননীয় ওজা শ্ৰীযুত সোমনাথ বৰাদেৱ ছাৰ। এইবাৰ আমাৰ নগাঁৱতে এইটো কি নেশ্যনেল লেভেলত কম্পিটিশ্যন আৰু ফেষ্টিভেল গ্ৰুপ দিয়া এনেকৈ কম্পিটিশ্যন পাতিছিল। তাতে মোক ইনভাইটেশ্যন দিছিল, নিমন্ত্ৰণ কৰিছিল গুৰু এৱাৰ্ডৰ কাৰণে। আজি গুৰু এৱাৰ্ডৰ মই মানে বঁটা পাবলৈ সক্ষম হৈছোঁ। অনুষ্ঠান ভাল, বহুত ভাল অনুষ্ঠান পাতিছে মানে